নমস্কাৰ, স্বাগতম সকলোকে পুনৰ এটা নতুন মোৰ ভিডিঅ'লৈ। বিশেষকৈ দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ SSLC পৰীক্ষাত আহিব পৰা কেইটামান বিষয়বস্তু আমি আলোচনা কৰি আছিলোঁ। আজি আমি আন এটা উল্লেখযোগ্য গুৰুত্বপূৰ্ণ বিষয়বস্তু আলোচনা কৰিম। গতিকে আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকে মনোযোগেৰে এই ভিডিঅ'টো নিশ্চয় চাবা আৰু ইয়াৰ পৰা যিখিনি অতি দৰকাৰী বিষয়বস্তু তোমালোকে নোট কৰি ল'বা। তোমালোকে স্ক্ৰীনত ইতিমধ্যে দেখিছাই যে অসমৰ চিত্ৰকলাৰ ঐতিহ্য। গতিকে মই পংকজ বৰা তোমালোকৰ বাবে প্ৰস্তুত কৰি আনিছোঁ এই বিশেষ নোটছ। ভূমিকাত কি থাকিব? অসমত চিত্ৰকলাৰ ঐতিহ্য কেতিয়াৰ পৰা মূলত আৰম্ভ হৈছিল? সপ্তদশ শতিকাৰ পৰা বিকশিত হোৱাৰ কথাটো আমি লিখিব লাগিব। দ্বিতীয়তে এই পৰম্পৰা কেনেদৰে আৰম্ভ হৈছিলে? ৰজাঘৰীয়া আৰু সত্ৰীয়া সংস্কৃতিৰ সৈতে গভীৰভাৱে সম্পৰ্কিত আছিল। ঠিক তেনেকে উত্তৰ ভাৰতৰ যি ক্ষুদ্ৰাকৃতিৰ পুথিচিত্ৰ শৈলী আছিলে, এই শৈলীৰ দ্বাৰা ই প্ৰভাৱান্বিত হৈছিলে আৰু ইয়াৰ স্পষ্ট প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। এতিয়া আমাৰ অসমৰ চিত্ৰকলাৰ বিভিন্ন বৈশিষ্ট্যবিলাক আলোচনা কৰিলে আমি বিভিন্ন ধৰণে আলোচনা কৰিম। প্ৰথম হৈছে সচিত্ৰ পুথিৰ পৰম্পৰা, অৰ্থাৎ সচিত্ৰ পুথিৰ পৰম্পৰাত এই যুগৰ গুৰুত্বপূৰ্ণ চিত্ৰ আকৃতিৰ সাঁচিপাতৰ পুথিসমূহৰ কথা আমি উল্লেখ কৰিব লাগিব। সাঁচিপাতৰ পুথি কোনবিলাক আছিলে? চিত্ৰ থকা প্ৰথমেই ল'ব লাগিব এই যুগৰ গুৰুত্বপূৰ্ণ সচিত্ৰ সাঁচিপাতৰ পুথিসমূহ: আনন্দ লহৰী, হস্তি বিদ্যাৰ্ণৱ, চিত্ৰ ভাগৱত, গীত গোবিন্দ, কুমাৰ হৰণ, শংখচূড়বধ, লৱকুশৰ যুদ্ধ। গতিকে এইকেইটা হ'ল অতি গুৰুত্বপূৰ্ণ আমাৰ প্ৰথম যিটো ভাগ আছিলে সাঁচিপাতত চিত্ৰ আঁকি অংকটিত কৰা আমাৰ চিত্ৰশিল্পৰ অন্যতম উদাহৰণ। ইয়াৰ দ্বিতীয় ভাগটো আমি বিশেষকৈ চাওঁচোন। অসমৰ যি চিত্ৰকলাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰোঁতে আমি এই চিত্ৰকলাসমূহ অংকন কৰোঁতে কেনেকুৱা পদ্ধতি বহন হৈছিল, কি কি সামগ্ৰীৰ প্ৰয়োজন হৈছিল, এই কথাটো নিশ্চয় জানিব লাগিব। গতিকে আহাচোন তেতিয়াহ'লে আমাৰ এই চিত্ৰ অংকনৰ পদ্ধতি আৰু সামগ্ৰীসমূহ কি কি আছিল একেবাৰে সহজভাৱে জানি লওঁ। স্থানীয়ভাৱে আহৰণ কৰা সামগ্ৰীৰ পৰা তৈয়াৰ কৰা প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰিছিল। গতিকে আমি সযতনে বা সহজতে উপলব্ধ হোৱা যিবিলাক স্থানীয় আমাৰ সামগ্ৰী আছিল, প্ৰাকৃতিকভাৱে উপলব্ধ, তাৰ পৰা আমি ৰং প্ৰস্তুত কৰিছিলোঁ। প্ৰথমে এই পুথিৰ যিখন পটভূমিত এটা নিৰ্দিষ্ট ৰং বোলাই লোৱা হৈছিল, তাৰ ওপৰত মূল চিত্ৰ অংকন কৰা হৈছিল। আকৌ খালী ঠাইবিলাকতো থাকি যাব পাৰে যেতিয়া ৰং বিৰং কৰা হয় চিত্ৰ এটা, সেই খালী ঠাইবিলাকক সুন্দৰ কৰি তুলিবলৈ তাত ফুল, লতা, পাত আদি অলংকাৰমূলক নক্সা অঁকা হৈছিল। এই চিত্ৰৰ বিষয়বস্তুবিলাক কি আছিল? আমি যিবিলাক চিত্ৰৰ কথা কৈছোঁ, চিত্ৰবিলাক চালে আমি নিশ্চয় গম পাম যে ইয়াত কেনেকুৱা ধৰণৰ চিত্ৰবিলাক প্ৰতিফলিত হৈছিল। বিশেষকৈ ইয়াৰ চিত্ৰবিলাক এনেকুৱা আছিলে ৰজা আৰু ৰাজ দৰবাৰ, বিভিন্ন ধৰণে শাসন কৰা আমাৰ যিবিলাক ৰজা আছিলে তেওঁলোকৰ শাসন ব্যৱস্থা, ৰাজ দৰবাৰ ছবিবিলাক ইয়াত অংকন কৰিবলৈ চেষ্টা কৰাইছিল। দেৱ দেৱী পৌৰাণিক কাহিনীক ইয়াত স্থান দিয়া আছিল। বিভিন্ন দেৱ দেৱী পৌৰাণিক যিবিলাক কাহিনী উপলব্ধ আছিল সেই সময়ত সেইবিলাক এই চিত্ৰবিলাকত প্ৰতিফলিত হৈছিল। যুদ্ধৰ দৃশ্য, গতিকে বিভিন্ন ৰজাসমূহে যুদ্ধ জয় কৰা দৃশ্যবিলাক, বিভিন্ন বিদেশী শক্তিৰ লগত যেতিয়া মুখামুখি হৈছিলে, যুদ্ধ হৈছিলে, সেইবিলাকো তাত অংকিত কৰাৰ এক চেষ্টা চলাইছিলে। ঠিক তেনেকে জীৱ জন্তু, হাতী এইবিলাকৰ চিত্ৰও আমি দেখিবলৈ পাওঁ। আকৌ পুথিৰ যিটো কাহিনীৰ সৈতে সংগতি ৰাখি চিত্ৰ অংকন কৰা হৈছিল। গতিকে এইকেইটা অতি গুৰুত্বপূৰ্ণ ইয়াৰ বিষয়বস্তুৰ অন্তৰ্গত মূল দিশ। এতিয়া ৰং আৰু শৈলীৰ বৈশিষ্ট্য। সাধাৰণতে এই চিত্ৰবিলাকত কি কি ৰং ব্যৱহাৰ হৈছিল? সাধাৰণতে ইয়াত ব্যৱহৃত ৰংবিলাক আছিল ৰঙা, সেউজীয়া, হালধীয়া, কলা ইত্যাদি। গতিকে আমাৰ অসমৰ চিত্ৰকলা যদি আমি ভালকৈ লক্ষ্য কৰোঁ, চিত্ৰকলাবিলাক যেতিয়া আমি দেখা পাম যে সন্মুখ আৰু পাৰ্শ্ব দুই ধৰণৰ চিত্ৰ অংকন দেখা গৈছিলে। মুখা অৱয়ৱৰ ইয়াত সূক্ষ্ম প্ৰকাশ ঘটিছে বা শৰীৰৰ নিখুঁত অনুপাতত অৱশ্যে ইয়াত বিশেষ গুৰুত্ব দিয়া হোৱা নাছিল। গতিকে চিত্ৰ এটা আকোতে জাষ্ট আমি চিত্ৰটোৰ এটা আৰ্হিহে অংকন কৰা হৈছিল, যে সঠিক যে সেই চিত্ৰটোকে এক ধৰণে বা একেধৰণে তাক উপস্থাপন কৰিবলৈ ইমান চেষ্টা কৰা হোৱা নাছিল। গতিকে মুখা অৱয়ৱৰ প্ৰকাশটো সূক্ষ্ম হৈছিলে, কোনো কোনো ক্ষেত্ৰত মাত্ৰ দেখিবলৈ অলপ সাদৃশ্য পৰিলক্ষিত হৈছিলে। আৰু চিত্ৰসমূহ আছিল সহজ সৰল, অলংকাৰময় আৰু দৃষ্টিনন্দন, অৰ্থাৎ চকুত পৰা বিধৰ আছিল। আমি দেখিলেই চকুত লগা বিধৰ।
এতিয়া আমাৰ এখন অতি গুৰুত্বপূৰ্ণ পুথি আছিলে হস্তি বিদ্যাৰ নব। গতিকে এই হস্তি বিদ্যাৰ নবৰ পুথিখনৰ বিশেষ দিশটো আমি চাওঁ আহাচোন। পুথিখন ৰচনা কৰিছিলে সুকুমাৰ বৰকাইতে। ইয়াত কি আছিলে? বিভিন্ন ধৰণৰ বৰণৰ হাতীৰ চিত্ৰ অংকন কৰা হৈছিল। চিত্ৰসমূহ আঁকিছিলে দুজন চিত্ৰকৰে, নাম আছিলে দিলবৰ আৰু দুচাই। গতিকে এই কথাটো তোমালোকে মন কৰিবই লাগিব যে হস্তি বিদ্যাৰ নব যিখন পুথি আছিল তাত কি আছিলে, কোনে তাত ছবি আঁকিছিলে, তেতিয়া দিলবৰ দুচাই নামটো আমাৰ মনলৈ আহিব লাগিব। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি অতি কম সময়ত কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিলোঁ। এই তথ্যসমূহ তোমাৰ আগন্তুক HSLC পৰীক্ষাৰ কাৰণে ৰিভিজনৰ কাৰণে বিশেষকৈ অতি জৰুৰী। ইতিমধ্যে তোমালোকে পঢ়িয়ে আছে, তাৰ মাজত যদি এই তথ্যখিনি সংযুক্ত কৰিব পৰা তোমালোকৰ পঢ়াৰ যিটো কৌশলটো আৰু উন্নত হ'ব। গতিকে আজি আমি কি পঢ়িলোঁ তাৰ ওপৰত এটা সংক্ষিপ্ত ধাৰণা তোমালোকে নিশ্চয় পালা যে আমাৰ অসমৰ চিত্ৰকলাৰ সময়কালটো পালোঁ, সপ্তদশ শতিকাৰ পৰা আৰম্ভ হৈছিলে। চিত্ৰৰ ধৰণটো পালোঁ, সাঁচিপাতৰ পুথি চিত্ৰৰ কথা পালোঁ, ৰংবিলাক কেনেকৈ প্ৰাকৃতিক ৰংবিলাক তৈয়াৰ হৈছিল সেইটো কথা পালোঁ, শৈলীবিলাক কেনেকুৱা আছিল, সহজ সৰল দৃষ্টিনন্দন গুৰুত্বপূৰ্ণ এখন পুথিৰ কথা আমি আলোচনা কৰিলোঁ, হস্তি বিদ্যাৰ নব পুথি। যে আমি একেবাৰে শেষত আলোচনাৰ অন্তত এটা কথাই স্পষ্ট কৰিব পাৰোঁ যে অসমৰ চিত্ৰকলা ঐতিহ্য ৰজাঘৰীয়া সত্ৰীয়া সংস্কৃতি আধাৰত বিকশিত এক সাঁচিপাত পুথিকেন্দ্ৰিক সহজ সৰল দৃষ্টিনন্দন শিল্প পৰম্পৰা। গতিকে এনেধৰণৰ তোমালোকে ভিডিঅ' যদি মন থাকে চাবলৈ, নিশ্চয় মোৰ এই পেজখন ফ'ল' কৰিবা, পংকজ বৰা নামত আছে। লগতে মোৰ ইউটিউব চেনেল জ্ঞান সাগৰ চলুচন তোমালোকৰ বাবেই প্ৰস্তুত কৰা হৈছে, নিশ্চয় তোমালোকে ছাবস্ক্ৰাইব কৰিবা। এনেকুৱা ধৰণৰ পৰীক্ষা ৰিলেটেড আৰু কেইবাটাও ভিডিঅ' তোমালোকৰ বাবে লৈ আহিম। আজিৰ আলোচনা ইমানতে শেষ হৈছে। নমস্কাৰ।